যে কেলা ভংকে লাগি গৈছে বে হাই গাইজ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মই নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ আশা কৰোঁ সকলো ঠিকে আছে মই ঠিকে আছোঁ আজি ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰিছোঁ দেই বহুত দিনৰ মই ৰাতিপুৱা ব্লগ বনাইছোঁ এনেতো ৰাইট চাইড গ'লেহে ৰাতিপুৱা ব্লগ বনাওঁ আজি মানে ৰাতিপুৱাই ধুনীয়াকৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ তো আজিৰ দিনটো মানে অলপ কাম আছে মোৰ পাৰ্চনেল কাম আপোনালোকক দেখাম মজাকৈ তো ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক দেখা পায়ে গৈ থাকিব এতিয়া কাম কৰাৰ পৰা ৰাতিপুৱাৰ পৰা আজি দিনটো মানে ব্লগে বনাম বুলি পেলাই লৈছোঁ আজি ভিডিঅ'টো চাই ভাল পাব আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত হৈ থাকক এতিয়া ঘৰলৈ গৈ আছোঁ বৰ্তমান বাটতে অকণমান আড্ডা চাড্ডা মাৰিলোঁ এতিয়া মোক কাম অলপ আছে সেই কামখিনি কৰোঁ আপোনালোককো দেখাম চাই থাকিব ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্ট এটা কৰি নিশ্চয় জনাব আৰু গাইছ এইফালে ঘৰ পাই গ'লোঁ সেই ধুনীয়াকৈ ঘৰ পাই এইফালে বঢ়িয়াকৈ দুইখন বাইক মোৰ ঢাকি থৈ দিছোঁ দেখিছে এইফালে আছে টক এইফালে টকক দেখিব পাইছে তাৰপিছত এইফালে হৈছে মোৰ টক 2.0 দুইখন বাইক বঢ়িয়াকৈ ঢাকি কৰি থৈ দিছোঁ ৰাতিপুৱা কুল ষ্টাৰ্ট একোৱে মাৰা নাই মাত্ৰ সোমোৱাই পেলাই থৈ দিছোঁ ভিতৰত তো এখন বাইক গোটেই ৰাতি বাহিৰতে থাকে এখন বাইক মানে থৈ দিয়া জেগাই নাই হে এইফালে বাৰাণ্ডাখন সৰু আৰু এইখন টিংপাত দেখিছে এই টিংপাতখনৰ তলতে এইটো ভঁৰাল ঘৰ আমাৰ এইখিনিতে থৈ দিওঁ এইখিনিত মানে দেউতা চাইকেলখন থৈ দিয়ে এইখিনিতে গৰু পোৱালি এটা বান্ধে তো এইখিনিতো থোৱা অসুবিধা হয় সেইটো কাৰণে মানে এখন বাইক গোটেই ৰাতি নিয়ৰতে বিজি থাকে মানে টক হেল্ল' মাইক টেষ্টিং তো অ'কে গাইছ এতিয়া বঢ়িয়াকৈ যাওঁ মই কাম এটাত আপোনালোকক দেখাই আছোঁ গম পাব 390 গাজি এৰিলোঁ বহুতে কমেণ্ট বক্সত কমেণ্ট দি কৈ আছে যে টকত ভিডিঅ' লাগে টকৰ মেইন প্ৰব্লেমটো হ'ল এতিয়া সেইদিনাখন যে ভাইটিয়ে পেলাইছিলে গাড়ীখনৰ হেণ্ডেলডাল মানে এই ইয়াতে ঠেট এটা মাৰ খালে এই গোটেই হেণ্ডেলডাল এই লৈ থাকে দেখিছে এই চব এতিয়া সেই ভাই যাম টকখনৰ প্ৰব্লেমটো হৈ আছে এতিয়া তলত ঠেটটো মাৰ খালে এই তলত জিপাত মানে প্লেট বহাইছিলোঁ এই প্লেট চটা মানে ঠেট এটা মাৰ খাই গ'ল নটটো নবহে মানে খুলি যায় তো তাত ফিটিং কৰিলেও ফিটিং নহয় মানে এতিয়া সেই প্লেট চটাই চেঞ্জ কৰি দিব লাগিব খেলি মেলি এটা হৈ আছে তো একো নাই এইখনত মটৰ ব্লক কৰি বেছি ভাল লাগে মানে কি ক'ম গহপুৰটো ব্ৰাইটনেছটো অলপ বাঢ়ি আছে ব্ৰাইটনেছটো অলপ কমাই দিলে আৰু অলপ কোৱালিটি ভাল হ'ব তেল অলপ ভৰাই লওঁ এতিয়া এইটো হাফ লিটাৰ ভৰাই দিলোঁ বহুত টাইম ৰগৰ পৰি এতিয়া সেইটো কাৰণে আই লাভ টক মই আজিলৈকে যিমানকেইটা ভিডিঅ' বনাইছোঁ আজিলৈকে তো আগে কৈ দিওঁ মানে মই অমুকত গৈ আছোঁ মই অমুক ল'ব গৈ আছোঁ আগে কৈ দিওঁ ভিডিঅ'টো এই নোহোৱাৰ আগতে আজি মই মানে তাক আগে এতিয়া কৈ নিদিওঁ দেখা পাবগৈ আপোনালোকে ৰগৰটো দিম চিন্তা কৰিব নালাগে 390ও চলাম এইটো ভিডিঅ'তে 390টো ফালন এটা দিম বাকী এতিয়া বৰ্তমান টাইম হৈ গ'ল 1টা বাজিছে মই আৰু 1-1.5 ঘণ্টামান মোৰ পাৰ্চনেল কাম এটা আছে আপোনালোকৰ পাৰ্চনেল কামটো দেখাই আছোঁ চাই থাকক এইখন বাইক যিহেতু 4 বছৰ 2 মাহ হ'ল 4 বছৰ 2 মাহ ধৰি এখন বাইক চলাই আছোঁ মই তো 4 বছৰ 2 মাহত মানে বাইকখনৰ ফুল মহিমা মই বুজি পাওঁ ক'ত কি কৰিব লাগিব ক'ত কি কৰিব নালাগিব কোনখিনিত ব্ৰেক মাৰিব লাগিব 390খন যদি মই তেনেকৈ 2 বছৰ চলাব পাৰোঁ নহয় তেতিয়া মানে পাগল হৈ যাব লাগিব মই সেইটো ফালন দিম মানে ক'লোঁ আপোনালোকক আৰু মোক বহুতে কমেণ্ট দিবলৈ কৈও আছে যে যিখন মোৰ 390খনৰ এক্সজষ্টটো খুলি দিব লাগে নহয়তো বা ডিবিগিলাটো কাটি দিব লাগে সেইটো আৰু 2টা ভিডিঅ' পিছত পাই যাব আপোনালোকে এইটো ভিডিঅ' চাওক তাৰপিছত আৰু এটা আহিব তাৰপিছতে আহি যাব এক্সজষ্ট খুলি দিয়া ভিডিঅ' হে এতিয়া সোমাই দিয়া হ'ব জংঘলত দেই ইয়াৰে মানে কাম অলপ আছে পাছফালৰ চোতালত দুপৰীয়া নিজানত ফুল গামোচা চালে বোলো এইটো একেলা জংঘলত আহিলে সেইটোৱে দিগদাৰ চালে গ'লে দেখোন তই ঘৰত যাবা দিছোঁ যা ভাত খাই লগ মাৰি হ'লেচোন আধা আধি
টঙনিয়া মাৰিলি তই ভাতকেইটা খাই আগতে তোৰ গাড়ী সৰিয়হ মাৰি থকা হৈছে এতিয়া পাইকাৰী দেউতাই মই আহালৈ আধা টঙনিয়া মাৰিলে মোৰ হেণ্ডেলডালহে খুলি যাওঁ যাওঁ হৈ আছে এতিয়া হেণ্ডেল খুলি গ'লে বাইকখন ইয়াতে থৈ যাম গোৱা পথাৰতে আপোনালোকে গম পাইছেনে নাই নাজানো এতিয়ালৈকে সৰিয়হ মাৰি আছোঁ মানে সেইদিনাখন এটা ভিডিঅ'ত দেখাইছিলোঁ আজি একে ডাইৰেক্ট মটৰ ব্লগ কৰিবৰ কাৰণে আহি গ'লোঁ তো মা গ'লে আৰু দেউতাই আধা আধি মাৰি থৈ গ'ল টঙনিয়া এতিয়া মই বাইকখন এতিয়ালৈকে ঘূৰালোঁ 100 পাক 200 পাকৰ ওপৰত ঘূৰালোঁ এই চব চেপেটা হৈ গ'লগৈ দেখিছে পাবি কেলা এই কি হ'ল গম পাইছেনে এতিয়া মই দেখাই আছোঁ পঢ়া কথাটো দেখাই আছোঁ হেণ্ডেলে খুলি আহিল সেইটো কাৰণে পৰিলোঁ হেৰিয়া চাওক হেণ্ডেলে ঘূলি আহিল নহ'ব মাৰিব নোৱাৰিম আৰু গোটেই হেণ্ডেল পাতে এনেকৈ কৰি সেয়া ঘূলি আহিল যাব লাগে গৈ নহ'ব ঘূৰাই থৈ যাওঁ আৰু লাহে লাহে ঘূৰাব লাগিব হেণ্ডেলডালে ছিগি গ'লগৈ তলৰ প্লেট চটা সেই পঢ়িমবাই লাগিব কেলা হৈ গ'ল দে মাও গ'ল বাৰু কামো হৈ গ'ল বহুত সময় ঘূৰালোতো এতিয়া হেণ্ডেল ঘূৰিলে চেকা নঘূৰে সেনেকুৱা এই কেলা পঢ়িব লাগিব বে ভাই এতিয়া পৰিলোঁ হয় আৰু গাইছে এতিয়া যোৱা নহওক আহি ঘৰ পালোহি এই বহুত লাহে লাহে আহি গৈ ঘৰ পাই গ'ল এয়া চাওক এইটো নটটো উঘলি গ'ল মানে এইটো নট উঘলি গ'ল তলৰ ৱাচাৰো পৰি গ'ল ক'ৰবাত দেই তো অ'কে গাইছ এতিয়া হৈ গ'ল ইভিনিং টাইম এতিয়া এখন বাইক সোমোৱাই দিওঁ ট্ৰকখনৰ হেণ্ডেলডালৰ কামখিনি কৰিব লাগিব এখন এতিয়া সোমোৱাই দিওঁ ইয়াৰ ভিতৰত তো 390 লৈ পেলাই এতিয়া ওলাই যাওঁ এনে অকণমান চাল মাৰি আহোঁ আপোনালোককো দেখাম বাইকখনত ফিউল আপ কৰিব লাগিব তেল চাল ভৰাব লাগিব দুদিন হ'ল গাড়ী ষ্টাৰ্টে মাৰা নাই চলো ফুল ষ্টাৰ্ট মাৰি নাথাকোঁ তেলে নাই আকৌ এখন হাৱা ল'লে ডাঙৰ কথা হ'ব মোৰ মতেদি গৈ থকাই ভাল হ'ব এতিয়া আজি এক্সট্ৰা প্ৰিমিয়াম নভৰাওঁ এনে জেগে তেলকে ভৰাই লৈ আহিম নৰ্মেল ভাৰত পেট্ৰলিয়াম তেলকে ভৰাম তো অ'কে গাইছ এতিয়া বঢ়িয়াকৈ CC ব্লকত উঠি গ'লোঁ সেইখিনি সময় ভিডিঅ' কোৱালিটি মজা হ'ব হয় নে নাই কওক সেইখিনি সময়ততো ভাল হ'ব লাগে মোৰ মতেদি কাৰণ এইখিনি সময়ত এতিয়া বেলি ডুব গ'ল ন এতিয়া মানে কেমেৰা কোৱালিটি ভাল আহিব মই গম পাওঁ অকণমান ফাটিব তথাপি মানে ফুল এইচডিত যদি চাৰিলি পালোঁ এইফালে ধুনীয়াকৈ কালিলৈ মানে আমাৰ ইয়াতে ম'হ যুঁজ আছে ম'হ যুঁজৰ কাৰণে আৰু বাইকখন মই যেতিয়াই উলিয়াওঁ তেতিয়াই মানে খুব ফালোঁ আজি অকণমান লাহে লাহে চলাওঁ বাইকখনৰ ফিলটো লওঁ অকণমান $250 হুম 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 হুম
ভাল আৰু আছোঁ ওকে গাইজ 250 টকা তেল ভৰালোঁ এপাত কাটা উঠিছে মেইন কাটা ফালন এটা নিদিলে এখন বাইক মোৰ শান্তি নালাগে ঘটি ফালন এটা দিব লাগে তেতিয়াহে বাজিল কাঠ এটা মাঙে নেকি শুইলি ডাং খায় 3 নম্বৰ 4 নম্বৰটো ডাঙৰ খাওঁ খাওঁ কৈ দেই খাই দেখা নাই দাদা তো ভাই কিয়া যে কেলা ভৌঁতকৈ লাগি গৈছে বে